নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ কেইটিমান মহৎ লোকৰ বাণী লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। কৰ্মই উপাসনা, হাঁহিয়েই জীৱন। বিষ্ণুপ্ৰসাদ ৰাভা। স্কুল মোৰ মন্দিৰ, পঢ়াই মোৰ লক্ষ্য, শিক্ষক মোৰ ভগৱান, কিতাপেই মোৰ বন্ধু। মহাত্মা গান্ধী। শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহৰূপে গঢ়ি তোলা। মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন। ৰাজা ৰামমোহন ৰায়। খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা। স্বামী বিবেকানন্দ। ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। কিতাপ নথকা ঘৰ খিৰিকী নথকা কোঠালিৰ দৰে। এইচ মেনন। অন্য মানুহে খাবলৈহে জীয়াই থাকে, আনহাতে মই জীয়াই থাকিবলৈহে খাওঁ। ছক্ৰেটিছ। আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছোঁ ভবাহে বেছি দৰকাৰ। ৰাজা ৰামমোহন ৰায়। আমি গোটোৱা সকলোবোৰ সম্পত্তিৰ ভিতৰত জ্ঞান মাথো অবিনাশী। ছক্ৰেটিছ। ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। ৰবীন্দ্ৰনাথ ঠাকুৰ। এটা বন্দুকৰ গুলীতকৈ এবটল চিয়াঁহীৰ মূল্য বেছি। মাদাৰ টেৰেছা। গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু। ৰোচেন ক্ৰেচ। আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ অধিকাৰো আমাৰ নাই। গুৰু নানক। কম কথা কোৱা, বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। ৰুটি আৰু মদ শেষ হৈ যায়, প্ৰিয়াৰ চকু ঘোলা হৈ পৰিব, কিন্তু কিতাপ হ'ল অনন্ত যৌৱনৰূপে থাকি যাব, যদিহে এখন মহৎ কিতাপ হয়। উমৰ খায়াম। শিক্ষক হ'ল এডাল মমৰ নিচিনা, যি নিজে গলি আনক পোহৰ দিয়ে। জৱাহৰলাল নেহেৰু। মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। স্বামী বিবেকানন্দ। শিক্ষা জাতিৰ মেৰুদণ্ড, এই মেৰুদণ্ড ভাঙিলে জাতিৰ উন্নতিৰ সকলো পথেই অৱৰোধ হয়। ৰাজা ৰামমোহন ৰায়। নিৰক্ষৰতা মানেই জ্ঞানবিহীন নহয়। ৰবীন্দ্ৰনাথ ঠাকুৰ। এখন ভাল কিতাপ সকলো বন্ধুতকৈ বেছি আপোন। বন্ধুসকল আঁতৰি যাব পাৰে, কিন্তু কিতাপখন চিৰকাললৈ লগত থাকিব। টুপাৰ।